প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তেনেহ'লে আহক এতিয়া কাহিনীটোৰ মাজলৈ ঘূৰি যাওঁ। হঠাতে এখন সৰু গাঁৱলৈ মোক ট্ৰেন্সফাৰ কৰা হয়। মই এখন চহৰৰ এটা ডাঙৰ বেংকৰ মেনেজাৰ আছিলোঁ। কিন্তু বেংকৰ নীতি অনুসৰি কিছুমান অভিজ্ঞ মেনেজাৰক গ্ৰাম্য অঞ্চললৈ পঠিওৱা হৈছিল, য'ত তেওঁলোকৰ শাখাত মোৰ প্ৰয়োজন আছিল। সেইকাৰণে মোক এখন সৰু গাঁৱলৈ বদলি কৰা হ'ল। গাঁও আহি পোৱাৰ লগে লগে কোঠা এটা পোৱাৰ সৌভাগ্য হৈছিল। অলপ পুৰণি আছিল যদিও মোৰ বাবে যথেষ্ট আছিল। দুদিন বেংকৰ ছুটিৰ বাবে মোৰ বস্তুবোৰ ঠিক ঠাক কৰি ৰুমটো চাফা কৰিবলৈ সময় পালোঁ। ৰাতিপুৱাই মোৰ লাগেজ লৈ মই ৰুম পালোঁগৈ। চালকজনৰ লগত এটা সৰু ল'ৰাও আহিছিল লাগেজ নমাত সহায় কৰিবলৈ। মোৰ লাগেজবোৰো আছিল সাধাৰণ, কিছুমান কাপোৰ, দৈনন্দিন প্ৰয়োজনীয় বস্তু আৰু অলপ আচবাব। এতিয়া মই তেওঁলোকক পইচা দিছিলোঁ আৰু তেওঁলোক গুচি গ'ল। মই লাহে লাহে কোঠাটো চাফা কৰিবলৈ ধৰিলোঁ। কোঠাটো বহুত পুৰণি আছিল, গতিকে চুকবোৰত ধূলি আৰু মকৰা জাল আছিল। মই ঝাৰু মাৰি আছিলোঁ, তেনেতে দুৱাৰত টোকৰ মৰা শব্দ এটা শুনিবলৈ পালোঁ। মই তেতিয়া ভাবিছিলোঁ শব্দটো হয়তো আন ঠাইৰ পৰা আহিছে, গতিকে মই অলপ আওকাণ কৰিলোঁ। কিন্তু তাৰ পিছত আকৌ আহিছিল। আচৰিত হৈ মই এতিয়া দুৱাৰৰ ফালে চালোঁ আৰু দেখিলোঁ যে তাত এগৰাকী মহিলা থিয় হৈ আছে। তাই হাতত এটা বেগ লৈ আছিল আৰু তাই সহজভাৱে ক'লে, নমস্কাৰ, মোৰ নাম ৰাধিকা, মই কাষৰ ঘৰটোতেই থাকোঁ। তাইৰ মাতটো শান্ত আছিল যদিও মোৰ অলপ অস্বস্তি অনুভৱ হৈছিল। সম্পূৰ্ণ এখন নতুন গাঁও, নতুন মানুহ আৰু হঠাৎ কোনোবাই আহি নিজৰ পৰিচয় দি আছিল। মোৰ বাবে অলপ আচহুৱা আছিল। খন্তেক সময়ৰ বাবে মই আচৰিত নোহোৱাকৈ থাকিবলৈ নোৱাৰিলোঁ। মই এতিয়া একো ক'বও পৰা নাছিলোঁ। তাই মোৰ অস্থিৰতা অনুভৱ কৰিলে, গতিকে তাই আৰু ক'লে, মই ইয়াতেই থাকোঁ, আপুনি বেংকত কাম কৰিবলৈ আহিছে নহয় জানো? এইটো আমাৰ গাঁৱৰে বেংক। ছাৰ, কিবা কামত সহায়ৰ প্ৰয়োজন হ'লে মই সহায় কৰিবলৈ পাৰোঁ। ৰাতিপুৱা 6 বজাত পানী আহে আৰু 6:30 বজাত গুচি যায়, গতিকে প্ৰতিদিনে পানী ভৰাই ৰাখিব লাগে। এইটোৱে মোক অলপ হাঁহিবলৈ বাধ্য কৰালে, কাৰণ মই লগে লগে পানী ল'ব লগা হৈছিল আৰু কোনো প্ৰস্তুতিও কৰিব পৰা নাছিলোঁ। তাই তেতিয়া সুধিলে যে এতিয়া পানী লাগে নেকি আপোনাক? মই হয় বুলি ক'লোঁ। তাই ঘৰলৈ গুচি গ'ল। তাই যোৱাৰ পিছত মই আকৌ ভাবিবলৈ ধৰিলোঁ, এই ৰাধিকানো কোন হ'ব পাৰে? কিন্তু মই জানিছিলোঁ যে গাঁৱৰ মানুহে বহুত সহায় কৰে, গতিকে মই ইয়াৰ বিষয়ে বিশেষ একো নাভাবিলোঁ। মোৰ বস্তুবিলাক এতিয়া ভালদৰে চিজিল কৰি ল'লোঁ। এনেকৈ কোঠাটোৰ আকাৰ সৰু হোৱাৰ পিছতো সকলোবোৰ পৰিপাটিকৈ সজাই লৈছিলোঁ। সৰু বাথৰুম এটাও আছিল, বেৰত কিছুমান বস্তু থৈ দিলোঁ। এনে লাগিল যেন বাথৰুমটো মোৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ ঠাই। হঠাৎ মোৰ জ্ঞান আহিল আৰু দেখিলোঁ যে মহিলাগৰাকীয়ে দুৱাৰমুখত থিয় হৈ আছে, কিন্তু এতিয়া তাইৰ কঁকালত পানীৰ এটা পাত্ৰ আছিল। এতিয়া তাই অলপ বেকা হৈ পৰিছিল, যেন তাই মোক পানী দিবলৈ ব্যাকুল হৈ পৰিছে। ছাৰ, মই জানো আপোনাক পানী লাগে, কিন্তু মোৰ হাতত বেছি নাই। মোৰ হাতত মাত্ৰ এটা পাত্ৰ আছে, যিটো মই আপোনাক দিবলৈ আহিলোঁ। সেইখিনি পানীৰে আজি কটাই লওক, ৰাতিপুৱা পানী লৈ ল'ব আপুনি। তাই সহজভাৱে কথাষাৰ কৈছিল। তাইক এতিয়া ধন্যবাদ দি তাইৰ ফালে কেইখোজমান আগবাঢ়িবলৈ ধৰিলোঁ। তাইৰ হাঁহিমুখীয়া চকুকেইটাৰ সৌন্দৰ্যই মোক খন্তেক সময়ৰ বাবে পাহৰিবলৈ বাধ্য কৰালে যে মই কেৱল পানীহে ল'বলৈ আহিছোঁ। তাইৰ হাতৰ পৰা কলটো লৈ ভিতৰত থৈ দিলোঁ। মহিলাগৰাকী তেতিয়াও থিয় হৈ আছিল, মুখত শান্ত আৰু বুজাবুজিৰ এটা ভাৱ। ছাৰ, আপুনি ইয়াত নতুন, গতিকে কাকো আপুনি চিনি নাপায়। কিবা যদি প্ৰয়োজন হয় মোক জনাব। তাই তেতিয়া মৃদুভাৱে কথাষাৰ কৈছিল। মই এতিয়া তাইৰ ফালে চাই ক'লোঁ ধন্যবাদ, আৰু তাইৰ দৃষ্টি আকৌ এবাৰ মোৰ ফালে কেন্দ্ৰীভূত হ'ল। এতিয়া তাই লাহে লাহে ঘূৰি চালে। তাইৰ খোজত এক মাদকতা আছিল, যেন বতাহজাকে তাইৰ দিশে বলিবলৈ ধৰিছে। মই তাইৰ ফালে এতিয়া চাই থাকিলোঁ। তাইৰ সৌন্দৰ্য যেন ভগৱানে তাইক বহু সময় আজৰি লৈ সৃষ্টি কৰিছে। তাইৰ ওঠ দুটা একেবাৰে ৰঙা হৈ পৰিছিল আৰু তাই পিন্ধিছিল এটা ধুনীয়া ব্লাউজ। তাইৰ শৰীৰটো ইমানেই মনোমোহা যেন লাগিছিল, তাইৰ বক্ৰ আকৃতিৰ মাজত কিবা এটা আছিল যিটো বৰ্ণনা কৰাটো কঠিন আছিল। গাঁৱৰ কষ্টৰে ভৰি থকা তাইৰ চিকণ কঁকাল আৰু শক্তিশালী বাহু আৰু সেই কষ্টৰ মাজত লুকাই থকা তাইৰ সৌন্দৰ্য, যেন এনেকুৱা লাগিছিল মোৰ সন্মুখত কোনো অপ্সৰাৰহে আৱিৰ্ভাৱ ঘটিল। তাই এতিয়া গুচি গ'ল, কিন্তু মই দুৱাৰখনলৈ চাই থাকিলোঁ, যেন তাইৰ সৌন্দৰ্য আৰু তাইৰ নিস্বাৰ্থ মৰমৰ প্ৰভাৱ মোৰ মনত চিৰদিনৰ বাবে খোদিত হৈ গৈছে। তাইৰ প্ৰতিটো খোজ চাই অলপ সময় থিয় হৈ থাকিলোঁ, কিন্তু কিছু সময়ৰ পাছত পুনৰ স্থিৰ হৈ পুনৰ কামত লাগি গ'লোঁ। কোঠাটো ঠিক কৰি থাকোঁতে সময় কেনেকৈ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। খৰধৰকৈ সকলো কাম শেষ কৰি অলপ জিৰণি ল'বলৈ গ'লোঁ। সৰু বিচনাখনত বিচনা চাদৰ এখন মেলি দিলোঁ। এতিয়া বিচনাখনৰ ওপৰত শুই দিয়াৰ লগে লগে মই সকাহৰ উশাহ এটা লৈছিলোঁ। অলপ জিৰণি লোৱাৰ পিছত মোৰ সতেজ অনুভৱ হ'ল।
লগত লৈ অহা বাতৰি কাকতখন পঢ়িবলৈ ধৰিছিলোঁ। মোৰ মনটো বাতৰি কাকতৰ শব্দবোৰত ডুব গৈছিল। যদিও অলপ পিছতে দুৱাৰখনত আকৌ এবাৰ চিনাকি ছাঁ এটা দেখা গ'ল। এইগৰাকী সেইজনী মহিলাই আছিল। এইবাৰ তাই টোকৰ নিদিলে। কেৱল তাইৰ উপস্থিতিৰ কথা জানিবলৈ লাহেকৈ এটা কাহ মাৰিলে। মই এতিয়া তাইৰ ফালে চালোঁ আৰু তাইক হাঁহি এটা মাৰি ক'লে, ছাৰ, মই আপোনালৈ খাদ্য অলপ আনিব লাগিবনে? মই তেতিয়া হাঁহি এটা মাৰি উত্তৰ দিলোঁ, নাই নাই, মই নিজৰ সকলো বস্তু লৈ আহিছোঁ। মই ৰান্ধিব জানো, গতিকে মই নিজেই ৰান্ধি ল'ম। তাই অলপ সময় থমকি ৰ'ল। তাইৰ চকু দুটা কৌতূহল আৰু চিন্তাৰে ভৰি পৰিছিল। তাই তেতিয়া ক'লে, ঠিক আছে, মই আপোনাৰ বাবে পাচলি অলপ লৈ আনিছোঁ। মই লক্ষ্য কৰিছিলোঁ তাইৰ শাৰীৰ এটা চুকত কিবা এটা মেৰিয়াই থোৱা আছিল। তাই লাহেকৈ শাৰীখন খুলি ক'লে, এইটো মই আপোনালৈ সতেজ মেথি শাক লৈ আনিছোঁ। তাইৰ চকু দুটা মৰমেৰে ভৰি পৰিছিল। তাই মেথি শাকৰ মুঠাটো মোৰ ওচৰলৈ আগবঢ়াই দিলে। যেন তাইৰ হৃদয় মৰম সেই শাকবোৰলৈ ৰূপান্তৰিত হৈ পৰিছে। লাহে লাহে তাইৰ ওচৰলৈ গৈ তাইৰ হাতৰ পৰা শাকবোৰ লৈ ল'লোঁ। তাইৰ কোমল হাতৰ পৰা মুঠাটো লৈ মোৰ হৃদয়খন আনন্দেৰে ভৰি পৰিছিল। মই পুনৰবাৰ তাইক আকৌ এবাৰ ধন্যবাদ দিলোঁ আৰু তাই এটা মিঠা হাঁহি লৈ গুচি গ'ল। তাই যোৱাৰ পিছত মই ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। সতেজ সেউজীয়া শাক বৰ উৎসাহেৰে ৰান্ধি খালোঁ। সঁচা কথা ক'বলৈ গ'লে সাধাৰণ খাদ্যৰ সোৱাদ বেলেগেই আছিল। সতেজ শাক পাচলিবোৰে গাঁৱৰ মাটিৰ গোন্ধ লৈছিল। সেই নিশা মই বৰ ভালকৈ শুইছিলোঁ। পিছদিনা ৰাতিপুৱা 6 মান বজাতহে সাৰ পালোঁ। ঠিক মহিলাগৰাকীয়ে কোৱাৰ দৰেই পানী আহিছিল। মই তেতিয়া খৰধৰকৈ পানী ভৰাই ল'লোঁ। গাঁৱৰ পানীৰ যোগান সীমিত বুলি গম পালোঁ যদিও তেতিয়াও মই চহৰৰ 24 ঘণ্টীয়া পানীত অভ্যস্ত হৈ আছিলোঁ। কিন্তু এতিয়া মই এই কথাটো মানি লৈছোঁ যে মই এই নতুন ঠাইখনৰ লগত খাপ খাব লাগিব। মোৰ ছুটিৰ দিন আছিল যদিও ইস্ত্ৰি কৰা কাপোৰ পিন্ধি দিনটোৰ বাবে সাজু হৈছিলোঁ। তাৰ পাছত বেংকৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। এনেকৈ আহি থাকোঁতে বাটত লোকেশ্যনটো পাইছিলোঁ। তাত উপস্থিত হোৱাৰ লগে লগে বেংক বন্ধ হৈ থকা দেখিলোঁ। মোৰ হাতত চাবিও নাছিল। মই ভাবিলোঁ ইয়াৰ কামবোৰ কেনেকৈ হ'ব পাৰে। বেংকটোৰ চাৰিওফালে কেইজোপামান নিম আৰু আমলখি গছ আছিল। সৰু আকাৰৰ হোৱা স্বত্তেও বেংকটো বিশেষ যেন লাগিছিল। খিৰিকীখন বন্ধ হৈ আছিল। খোলা থকা হ'লে ভিতৰলৈ ভুমুকি মাৰিলোহেঁতেন। ওচৰতে দুই এখন সৰু সৰু দোকান আছিল। গাঁৱৰ মানুহে দিছিল সেইবিলাক। পৰিৱেশটো শান্তিপূৰ্ণ, সুখদায়ক আৰু নতুন আছিল, যেন গাঁওখনে মোক গ্ৰহণ কৰি পেলাইছে। এই গাঁৱৰ সৰু সৰু এক অনন্য সৌন্দৰ্য আৰু সৰলতাই মোৰ মন আকৰ্ষণ কৰিছিল। বেংকৰ ওচৰতে এখন সৰু হোটেল আছিল। ইমান সময় ঘূৰি ফুৰাৰ পিছত মোৰ অলপ ভোক লাগিছিল, গতিকে পোনে পোনে তাৰ ওচৰলৈ গ'লোঁ। ইয়াত মই এতিয়া হেভি ব্ৰেকফাষ্ট কৰিলোঁ। গৰম গৰম ৰুটি, চব্জি আৰু এটা অমলেটে মোৰ পেট ভৰাই তুলিলে। তাত ভালেখিনি সময় কটালোঁ। দিনটো উপভোগো কৰিছিলোঁ। চৌপাশৰ মানুহ আৰু তেওঁলোকৰ কথা বতৰাবিলাক পৰ্যবেক্ষণ কৰি মই গাঁৱৰ শান্তিৰ এক নতুন অভিজ্ঞতা উপভোগ কৰি আছিলোঁ। সন্ধিয়া দিনটোৰ বিচৰণত অলপ ভাগৰুৱা অনুভৱ কৰি মই নিজৰ কোঠালৈ উভতি আহিলোঁ। খৰধৰকৈ ফ্ৰেছ হৈ বিচনাত বাগৰি দিলোঁ আৰু মোৰ টোপনি আহি গৈছিল। ইমানেই গভীৰ টোপনি আহিছিল যে ৰাতি কেতিয়া পাৰ হৈ গ'ল মই গমেই নাপালোঁ। পিছদিনা ৰাতিপুৱা সাৰ পাই খৰধৰকৈ সাজু হ'লোঁ। আজি বেংকত মোৰ প্ৰথম দিন আছিল, গতিকে মই আনন্দ আৰু নাৰ্ভাছ দুয়োটাই হৈছিলোঁ। বেংক আহি পোৱাৰ লগে লগে সকলোৱে মোক মৰমেৰে আদৰণি জনাইছিল। তাত মানুহ বেছি নাছিল যদিও তেওঁলোকৰ কামবোৰ পৰিপাটি আছিল। তেওঁলোকে মোক বেংকত বস্তুবোৰ ক'ত ৰখা হৈছে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাটো ক'লে। ময়ো উৎসাহেৰে এতিয়া কামত লাগি গৈছিলোঁ। সন্ধিয়া 5:30 বজাত কাম শেষ কৰি নিজৰ কোঠালৈ উভতি আহিলোঁ। উভতি অহাৰ পথত 2টা কণী আৰু ব্ৰেড এটা কিনি আনিছিলোঁ। এনেকৈয়ে মই খাবলৈ লৈছিলোঁহে, ঠিক তেতিয়াই সেই মানুহজনী আহিছিল। সেইটো সময়ত দুৱাৰখন খোলা আছিল, গতিকে তাই সোমাই আহিছিল। মই তাইৰ মুখলৈ চাইছিলোঁ। তাইৰ মুখত কিবা এটা কোৱাৰ ইচ্ছা স্পষ্টকৈ দেখা গ'ল। তাই কথা কোৱাৰ আগতেই মই ক'লোঁ, আহা অলপ খাবা। তাই অলপ হাঁহি মাৰি ক'লে, আপুনি খাওক, মই নাখাওঁ। এতিয়া তাইৰ কথাবোৰে মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মই তাইক বহিবলৈ ক'লোঁ। তাই চকীখনলৈ চালে। বহিবৰ বাবে আহিছিল যদিও তাই যেন সংকোচ কৰিছিল। মই আকৌ জোৰ দি ক'লোঁ, প্লিজ বহা তুমি। তাই লাহে লাহে তেতিয়া বহিবলৈ ধৰিছিল। আজি তাই পিন্ধি আহিছিল নীলা শাৰী আৰু ৰঙা ৰঙৰ ব্লাউজ। সেই সাধাৰণ সাজ পোছাকতো তাইৰ সৌন্দৰ্য জিলিকি উঠিছিল। অলপ পিছত তাই চিৰিয়াছ হৈ ক'লে, মোৰ আপোনাৰ ওচৰত এটা কাম আছে। তাইৰ সুৰটো তেতিয়া বেলেগ যেন লাগিছিল। মই আচৰিত হৈ পৰিলোঁ। মই ভাবিছিলোঁ এই মহিলাগৰাকীক মোৰ পৰা কি প্ৰয়োজন হ'বলৈ পাৰে। যিহেতু মই গাঁওখনত একেবাৰে নতুন আছিলোঁ, কাকোৱেই চিনিও পোৱা নাছিলোঁ, গতিকে এই সকলোবোৰ মোৰ বাবে একেবাৰে নতুন আছিল। তাই এতিয়া কি ক'বলৈ বিচাৰিছে মই বুজি পাই সুধিলোঁ যে কি কাম আছে তুমি ক'বলৈ পাৰা। তাই এতিয়া খন্তেক সময় নিমাত হৈ থাকিল আৰু তাৰপিছত দীঘলকৈ উশাহ এটা লৈ ক'লে যে
তাই আমাৰ বুলি কোৱাৰ লগে লগে মই গম পালোঁ তাই মোক স্বামীৰ বিষয়ে কিবা এটা ক'বলৈ ওলাইছে। মহিলাগৰাকীয়ে তেতিয়া কৈছিল যে আমাৰ তেওঁৰ কোনো কাম নাই, গোটেই দিনটো ঘৰতে থাকে, মদ খায় আৰু ইফালে সিফালে ঘূৰি ফুৰে। আপোনাৰ বেংকত কেৰাণী বা পিয়নৰ সৰু চাকৰি এটা পালে বহুত ভাল হ'ব। তাইৰ কথাত এটা বেদনাৰ ভাৱ ফুটি উঠিছিল আৰু ধৰিব পৰা গৈছিল যে তাই গিৰিয়েকক লৈ বহুতো চিন্তিত হৈ পৰিছে। মই এতিয়া মনতে ভাবিবলৈ ধৰিলোঁ যে মই ইয়াত নতুন, মই মাত্ৰ বেংকত যোগদান কৰিছোঁহে আৰু মই এতিয়াও ইয়াত কৰ্মচাৰীৰ সঠিক বুজ লোৱা নাই। গতিকে মই তাইক ক'লোঁ যে নিশ্চয়, যদি পদ খালী আছে তেন্তে মই আপোনাৰ স্বামীৰ বাবে চাকৰি এটা দিবলৈ প্ৰস্তুত আছোঁ। এই কথাবোৰ শুনি তাইৰ মুখত হাঁহি এটা ওলাই আহিছিল। তাই মোক সিহঁতৰ ঘৰলৈ আহাৰ খাবলৈ নিমন্ত্ৰণ জনালে। মই ক'লোঁ যে ঠিক আছে, যদি মই কেতিয়াবা নাৰান্ধো তেন্তে নিশ্চয় খাবলৈ যাম। তাইৰ চকুত এটা আস্থা আছিল আৰু তাই নিশ্চিতভাৱে হয় বুলি ক'লে। তাইৰ কথা আৰু তাই পিন্ধা সহজ সেই শাৰীখনৰ সৌন্দৰ্য, ৰঙা ব্লাউজটো আৰু কাপোৰৰ মাজেৰে স্পষ্টকৈ দেখা পোৱা তাইৰ আকৃতিটো, সকলোবোৰেই মোক আকৰ্ষণ কৰি তুলিছিল। এনেকৈয়ে তাই পিছত আহিম বুলি কৈ তাৰ পৰা গুচি গ'ল। সেই ৰাতি মোৰ টোপনি নাহিল। এই নতুন ঠাইখনৰ নিসংগতাত সেই সুন্দৰী মহিলাগৰাকীয়ে মোৰ হৃদয়খন মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। তাইৰ মিঠা হাঁহিটো, তাইৰ কোমল সূক্ষ্ম গতিবিধি আৰু মোৰ লগত কথা পতাৰ ধৰণ সকলোবোৰেই মোক বিচলিত কৰি তুলিছিল। মই এতিয়া চকু মুদি থাকিলেও তাইৰ প্ৰতিচ্ছবিখন মোৰ চকুৰ আগত সদায় জিলিকি থাকিছিল। দুদিন এনেকৈ পাৰ হৈ গ'ল। দেওবাৰ আছিল, মোৰ সেইদিনা বন্ধ আছিল। সেইদিনা ৰাতিপুৱা অলপ দেৰিকৈ সেইবাবে মই সাৰ পালোঁ, যাৰ ফলত সেইদিনা টেপৰ পানী ভৰোৱা নহ'ল। দুৱাৰৰ ওচৰলৈ আহি তাইক দেখা পোৱাৰ আশাত ইফালে সিফালে চালোঁ, কিন্তু তাই নাছিল। তাইৰ ঘৰলৈ যোৱাৰ কথাটো মনলৈ আহিল, কিন্তু ইমান হঠাৎ কাৰোবাৰ ঘৰলৈ কেনেকৈ যাবলৈ পাৰোঁ। সেইবাবেই কথাবিলাক চিন্তা কৰি এতিয়া মই মোৰ কোঠাটোত বহি পৰিছিলোঁ। অলপ পিছতে তাই আহি পালেহি, যেন মই তাইৰ বাবে অপেক্ষা কৰি আছিলোঁ, আৰু তাইৰ আগমনে মোক সকাহ দিলে। তাই তেতিয়া দুৱাৰমুখত হাঁহি হাঁহি থিয় হৈ ক'লে যে ছাৰ, সকলো ঠিকেই আছেনে? তেতিয়া মই অলপ মিচিকাই হাঁহি এটা মাৰি ক'লোঁ যে হয়, সকলো ঠিকেই আছে, কিন্তু আজি অলপ চিন্তিত হৈ পৰিছোঁ। তাই কৌতূহলেৰে সুধিলে যে কি হ'ল ছাৰ? আজি অলপ দেৰিকৈ মই সাৰ পাইছিলোঁ, সেইবাবে পানী ভৰাবলৈ মই পাহৰি গ'লোঁ। এই কথাটো শুনি তাই এতিয়া হাঁহিবলৈ ধৰিছিলে আৰু মই তাইৰ মৰম লগা মুখখন মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰাবলৈ পৰা নাছিলোঁ। তাই পিন্ধি আছিল এটা বাদামী ৰঙৰ ব্লাউজ, যিয়ে তাইৰ সৌন্দৰ্য স্পষ্টকৈ দেখুৱাইছিল। এতিয়া মোৰ মাজত এটা অদ্ভুত হেঁপাহৰ সৃষ্টি হ'ল, তাইক চাবলৈ, তাইৰ ওচৰত থাকিবলৈ, তাইৰ সৌন্দৰ্যৰ কথা ভাবিবলৈ। মই এতিয়া নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। হঠাতে তাই ক'লে যে কি হৈছে ছাৰ, আপুনি কিবা ভাবি আছে নেকি? তাইৰ সন্মুখত সামান্য হাঁহি এটা আৰু চকুত এটা অদ্ভুত জিলিকনি আছিল। মই তাইৰ ফালে চাই ভাবিলোঁ মই আচলতে বিচৰাখিনি তাই মোক নিদিয়ে। মই ভাবি থকা কথাখিনি উত্থাপন কৰিবলৈ এতিয়া মোৰ সাহস নাছিল। তাইৰ কথাবোৰ, তাইৰ সূক্ষ্ম গতিবিধি আৰু তাইৰ মনোমোহা চেহেৰাটোৱে মোক আৰু অধিক বিচলিত কৰি তুলিছিল। তাই তেতিয়া হাঁহি এটা মাৰি ক'লে, ছাৰ, মই আপোনালৈ পানী অলপ আনোনে? তাইৰ মাতটো মিঠা আছিল আৰু তাইৰ মুখত সন্মান আৰু চিন্তা আছিল। মই ক'লোঁ, হয়, পানী অলপ পালে বৰ ভাল আছিল। গাটো ধুই ভাত ৰান্ধিব লাগিব। তাই তেতিয়া ক'লে যে ঠিক আছে, মই 2-3টা পাত্ৰত পানী আনি দিম। যেন তাই ইতিমধ্যে অনুমান কৰিছিল যে আজি মোৰ পানীৰ সমস্যা হ'ব। মই ভাবি আছিলোঁ তাই এই কথাটো কেনেকৈ গম পালে। তাই তেতিয়া হাঁহি এটা মাৰি ক'লে যে মই জানিছিলোঁ আজি দেৰিকৈ উঠিব আৰু টেপৰ পানী নাপাব আপুনি। মই তেতিয়া স্তম্ভিত হৈ পৰিছিলোঁ। খন্তেক সময়ৰ বাবে ভাবিলোঁ এই মহিলাগৰাকীৰ মুখ পঢ়াৰ কলা আছে নেকি। তাই উভতি গৈ এতিয়া প্ৰথম পাত্ৰটো পানীৰে ভৰাই আনিলে। পানী আনি থাকোঁতে তাইৰ শৰীৰত কিছু পানী ছিটিকি পৰিছিল। তাইৰ শাৰীখন তাইৰ শৰীৰৰ চাৰিওফালে টান হৈ পৰিল। তাই আলফুলে পাত্ৰটো মোৰ সন্মুখতে ৰাখিলে আৰু সেই মুহূৰ্ততে তাইৰ সৌন্দৰ্য আৰু অধিক মনোমোহা হৈ পৰিছিল। তাই পুনৰ আৰু এটা বাল্টি পানী লৈ আহিছিল। সেইটো সময়ত পানীবিলাক ছিটিকি গৈছিল। তাইৰ শাৰীখন তিতা দেখি মই ভাবিলোঁ এতিয়া তাই ঘূৰি নগ'লে মই পাগল হৈ যাম। তাইৰ সৌন্দৰ্য, তাইৰ চকুৰ মাদক চাৱনি আৰু তাই মোৰ লগত এনে ব্যৱহাৰ কৰা সকলোবোৰেই মোক পাগল কৰি তুলিছিল। পানীখিনি দিয়াৰ পাছত মই ধন্যবাদ বুলি তাইক জনাইছিলোঁ। তাই তেতিয়া বুজি পাইছিল তাই এতিয়া যাব লাগিব। তাই লাহে লাহে নিজৰ ঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে। মই দুৱাৰমুখত থিয় হৈ তাইক চাই থাকিলোঁ। তাই দুৱাৰৰ পৰা ওলাই আহি চিৰিৰে নামিবলৈ ধৰিলে আৰু মই ঘূৰি আহি তাইৰ ফালে চালোঁ। তাইৰ সৌন্দৰ্যৰ চিন্তাত মোৰ মনটো জ্বলি উঠিছিল। ইতিমধ্যে সন্ধিয়া হ'বলৈ ধৰিছিল আৰু মই ঘৰতে বহি দিনৰ কথাবিলাক চিন্তা কৰি আছিলোঁ। ঠিক তেতিয়াই মোৰ ঘৰৰ ফালে খোজকাঢ়ি আহি থকা এজন মানুহৰ আবিৰ্ভাৱ হ'ল। তেওঁৰ খোজ কঢ়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ হয়তো মদ্যপান কৰিছে। মোৰ দুৱাৰমুখত আহি ক'লে যে নমস্কাৰ ছাৰ। মই উত্তৰ দিলোঁ নমস্কাৰ। তেওঁ সম্পূৰ্ণ দুৰ্বল যেন লাগিছিল। তেওঁৰ শৰীৰত কোনো মাংসই নাছিল।
তাৰ খোজবিলাকত এক অদ্ভুত অস্থিৰতা দেখা গ'ল, যেন সি থৰক বৰক কৰি খোজকাঢ়ি আহিছে। মই এতিয়া তালৈ চাই থাকোঁতে সি পৰিচয় দিলে যে ছাৰ, মই অশোক, ৰাধিকাৰ স্বামী। এই কথাটো শুনি মই একেবাৰে আচৰিত হৈ পৰিলোঁ। মই এতিয়া মনতে ভাবিলোঁ এই দুৰ্বল মানুহজন এই মহিলাগৰাকীৰ স্বামী হয়। সি তেতিয়া ক'লে যে মই সেইটো খাওঁ। ঠিক আছে, আজি সন্ধিয়া আপোনাক চিকেন বিৰিয়ানী খুৱাম মই, সি এতিয়া উত্তৰ দিছিল। মই তেতিয়া ক'লোঁ ঠিক আছে, কিন্তু আপুনি ব্যৱস্থাটো কৰি দিব নহয়। সামান্য হাঁহি এটা মাৰি তেওঁ ক'লে। তাৰপিছত ক'লে মই কুকুৰাটোৰ ব্যৱস্থা কৰিম। জীৱনত ৰাধিকাৰ দৰে ধুনীয়া নাৰী থকাৰ পিছতো সি সম্পূৰ্ণ মদ্যপান কৰি আছিল। তাইৰ প্ৰতি কোনো গুৰুত্বই নিদিলে সি। মোৰ এনে লাগিছিল যেন তাইৰ দৰে পত্নী থাকিলে মই তাইক কেতিয়াও আওকাণ নকৰোঁ। মই তাইক সদায় সুখী কৰি ৰাখিম। ইতিমধ্যে সন্ধিয়া হৈ গৈছিল। অশোকে বেগ এটাত কিবা এটা লৈ মোৰ ঘৰলৈ আহি ক'লে, ছাৰ, কুকুৰাটো ঠিক হৈ গ'ল। এতিয়া জুইকুৰা জ্বলাই অলপ জিৰণি লওঁ আহক। এই বুলি কৈ সি ঘৰৰ ভিতৰত কুকুৰাটো আগবঢ়াই দি নিজে জুই জ্বলাবলৈ বাহিৰলৈ ওলাই গ'ল। আমি দুয়ো জুইৰ সন্মুখতে বহি আছিলোঁ। আশে পাশে কোনোৱেই নাছিল। মোৰ ঘৰখন গাঁৱৰ পৰা অলপ দূৰৈত আছিল, গতিকে তাত আমাৰ বাহিৰে আন কোনোৱেই নাছিল। অশোকে লাহেকৈ সুধিলে, ছাৰ, বটলটো অনা নাই নেকি? মই উত্তৰ দিলোঁ, হয় আনিছোঁ। তাৰ পাছত উঠি কোঠাটোত সোমাই বটল আৰু গিলাচ এটা লৈ আহিলোঁ। হাতত বটলটো লৈ গিলাচটোত মদ অলপ ঢালি দিলে। তাৰপিছত মই ক'লোঁ, মই এইটো কেৱল তোমাৰ বাবেই আনিছোঁ। তাৰ পাছত বটলটোৰ পৰা পোনে পোনে মদ ঢালিবলৈ ধৰিলে। এনেকৈয়ে গিলাচটো ভৰ্তি হৈ পৰিল আৰু সি মদ খাবলৈ ধৰিলে। অশোকৰ মদৰ প্ৰতি থকা প্ৰেম দেখি মই স্পষ্টকৈ দেখা পালোঁ তাৰ ভৱিষ্যতটো। সি লাহে লাহে গোটেই বটলটো শেষ কৰি দিলে। ইমান মদ খাই তাৰ অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে। ঠিক তেনেতেই জুইৰ ওচৰতে সি খালি যাবলৈ ধৰিছিল। মই কেনেবাকৈ তাক তুলি লৈ ওচৰতে গছ এজোপাত আউজি কিবাকে বহাবলৈ ধৰিলোঁ। অলপ পিছতে ৰাধিকা ওলাই আহিছিল। তাৰ অৱস্থা দেখি তাই দুখী হৈ মোক ক'লে, ছাৰ, আপুনি তাক ইমান মদ কিয় দিলে? সি বুজি নাপায় কিমান মদ খাব লাগে। সি মদ্যপান কৰিব লগাতকৈ বেছি খায় আৰু তাৰ পিছত গোটেই ৰাতিটো শুই পৰে। ইমান মদ খাই সি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তথাপিও সি মদ খায়। তাইৰ কথাৰ পৰা মই এইটো দৈনন্দিন পৰিঘটনা বুলি ভাবিবলৈ ধৰিলোঁ, কিন্তু এতিয়া অলপ মই ভয় খাইছিলোঁ। ৰাধিকাই মোৰ ফালে চাই ক'লে, ঠিক আছে, বাদ দিয়ক এইবোৰ। আপুনি বেছিকৈ চিন্তা নকৰিব, এয়া তাৰ দৈনন্দিন কাম। আপুনি খাবলৈ বহক, মই খাদ্য আনি দিম। মই মান্তিক হৈছিলোঁ। তাই দুখন প্লেটত তেতিয়া খাদ্য লৈ আহিছিল। মই জুইৰ সন্মুখত বহি বিৰিয়ানী, নেমু আৰু আচাৰৰ লগত লাহে লাহে খাবলৈ ধৰিলোঁ। ইফালে আন এখন প্লেট লৈ ৰাধিকা তেতিয়া গিৰিয়েকৰ ওচৰলৈ গ'ল। তাই তাক ওপৰলৈ তুলিবলৈ বহু চেষ্টা কৰিছিল। সি তেতিয়া অলপ সাৰ পাই ক'লে যে মোৰ ভোক নাই, মোক শুবলৈ দিয়া। তাই তেতিয়া তাক ক'লে যে হেৰা, ঘৰলৈ গৈ তুমি শুই থাকা। কিন্তু সি তাইৰ কথা শুনা নাছিল। তাইক মুখখন বন্ধ কৰিবলৈ কৈছিল। এইটো কথা কৈ সি আকৌ গছজোপাৰ ওচৰত আউজি বহি পৰিল। অলপ পিছত চকু দুটা অলপ শান্ত হোৱাত তাৰ টোপনি আহিবলৈ ধৰিলে। মই তেতিয়া লক্ষ্য কৰিছিলোঁ তাৰ টোপনি আহিল। পিছত মই আকৌ ৰাধিকাৰ ফালে চালোঁ। তাই মোক লাহেকৈ কৈছিল, যদি কিবা লাগে মোক জনাওক। তাৰপিছত তাই মোক আকৌ পানী আগবঢ়াই অলপ আগুৱাই আহিল আৰু ঠিক সেই মুহূৰ্ততে তাইৰ শাৰীৰ আঁচল পিছলি গ'ল আৰু ম্লান পোহৰত তাইৰ সৌন্দৰ্য আৰু অধিক জিলিকি উঠিছিল। তাইৰ ওঠৰ হাঁহিটোৱে মোক ব্যাকুল কৰি তুলিছিল। মই তেতিয়া সাহসেৰে ক'লোঁ, সঁচাকৈ তুমি দেখিবলৈ বহুত ধুনীয়া আৰু খাদ্যও সমানেই সুস্বাদু কৰি ৰান্ধিছা। তাই তেতিয়া হাঁহি এটা মাৰি ক'লে, ছাৰ, মোক বেছি ভাল লাগিল নে মোৰ খাদ্যখিনি বেছি ভাল লাগিল? এতিয়া মই অলপ দুমোজাত পৰিছিলোঁ। কি উত্তৰ দিম মই এতিয়া বুজিব পৰা নাছিলোঁ। কিন্তু এইবাৰ মই আতংকিত নহ'লোঁ। তাৰ পৰিৱৰ্তে অলপ হাঁহি এটা মাৰি ক'লোঁ, খাদ্যখিনি খাই বহুত ভাল লাগিল, কিন্তু তোমাৰ সৌন্দৰ্যৰ পাছতহে এইষাৰ কথা শুনি তাই ডাঙৰকৈ হাঁহিছিল আৰু তাৰপিছত অলপ শান্ত হৈ ক'লে, ছাৰ, আপোনাৰতো পেটটো ভৰিল, কিন্তু মোৰ কি হ'ব? এতিয়া মই বুজিছিলোঁ তাইৰ মনত আৰু কিবা এটা আছে। মই তাইক অলপ গুৰুতৰ সুৰত ক'লোঁ, তুমিও খাইছা, তোমাৰ পেটটো ভৰা নাই নেকি? তাই অলপ হাঁহি মাৰি ক'লে যে মোৰ পেটটো এই খাদ্যৰে নভৰে, গতিকে তুমি কি বিচাৰা? মই তাইক কিছু কৌতূহলেৰে কথাষাৰ সুধিছিলোঁ। তাই অলপ চিৰিয়াছ হৈ লাহেকৈ ক'লে, চাওক, মোৰ স্বামীয়ে প্ৰতিদিনে এনেকৈ মদ খাই শুই থাকে আৰু মই অকলে এনেকুৱা এটা জীৱন কটাওঁ। মোৰ খেপাবোৰ এতিয়া অপূৰ্ণ হৈয়ে ৰৈ আছে। তাইৰ কথাই এতিয়া মোক স্পষ্ট কৰি দিলে যে আচলতে তাই কি বুজাবলৈ বিচাৰিছে। তাইৰ মুখত দুখৰ ছাঁ, তাইৰ সৌন্দৰ্যৰ আঁৰত লুকাই থকা বেদনাবোৰ লুকুৱাব পৰা নাছিল। মই তাইক মৃদুভাৱে ক'লোঁ, এই দুখখনে তোমাৰ মুখত ভাল দেখা নাযায়। তুমি দেখিবলৈ বহুত ধুনীয়া আৰু তোমাক এনেকৈ দুখত থকা দেখিলে মোৰ হৃদয়খন বহুত কষ্ট হয়। তাই তেতিয়া সামান্য হাঁহি এটা মাৰিলে, কিন্তু সেইটো সময়ত তাইৰ চকুত বেদনা আছিল। তাই ক'লে, ছাৰ, মই কি কৰিম? মোৰ স্বামীয়ে উপাৰ্জনো নকৰে, তেওঁ কেৱল মদ খাইহে পৰি থাকে। মই ইফালে সিফালে কিছু কাম কৰোঁ,
কিন্তু ইয়াৰ পৰা মোৰ পেটটো অলপমানহে ভৰে, কিন্তু মোৰ শাৰীৰিক ইচ্ছাবোৰ কোনে পূৰণ কৰিব? তাইৰ কথাবোৰ স্পষ্ট আৰু দৃঢ় আছিল। তাইৰ কথাবোৰে মোক অলপ অস্বস্তিত পেলাইছিল যদিও তাইৰ যন্ত্ৰণাত গভীৰ অৰ্থ এটা দেখিলোঁ। মই তাইক ক'লোঁ, চিন্তা নকৰিবা, মই তোমাৰ লগত আছোঁ। এই কথা শুনি তাইৰ মৃদু হাঁহি এটা মাৰি অলপ লাজ কৰিছিল। তাই মোৰ ঠিক সন্মুখতে বহি আছিল যদিও তাই এতিয়াও তাইৰ শাৰীৰ আঁচলটো তুলি লোৱা নাছিল। তাৰপিছত তাই মোৰ ওচৰলৈ আহি মিঠা হাঁহি এটা মাৰি ক'লে, ছাৰ, আজি আপোনাৰ কোঠাত শুব পাৰিমনে? তাইৰ মাতটোত আৰু কিবা এটা বেলেগ আছিল যেন মোৰ অনুভৱ হৈছিল। ইমান মুকলিকৈ তাইৰ কথা কোৱাটোৱে মোক আৰু অস্বস্তি কৰি তুলিছিল। কি উত্তৰ দিম সেই বিষয়ে মই খন্তেক সময়ৰ বাবে বিভ্ৰান্ত হৈ পৰিলোঁ। মই তেতিয়া ক'লোঁ যে তোমাৰ ধেমালিটো বহুত ভাল লাগিল। সঁচা কথা ক'বলৈ গ'লে তেনেকুৱা হ'ব জানো? তাই উঠি আহি লাহে লাহে মোৰ কোঠাটোৰ ফালে আগবাঢ়ি গ'ল। তাই মোৰ কোঠাটোত সোমাই গৈছিল। সেই ধুনীয়া মহিলাগৰাকী মোৰ কোঠাত আছিল আৰু তাইৰ উপস্থিতি আছিল এক অনন্য অনুভৱ মোৰ বাবে। লাহে লাহে উঠি মই এতিয়া কোঠাটোৰ ফালে আগবাঢ়িলোঁ। দুৱাৰখন অলপ খোলা আছিল। মই সোমাওঁতে তাই মোৰ কোঠাৰ চুকত বহি মোৰ বাবে অপেক্ষা কৰি আছিল। তাইৰ মুখত পোহৰটো পৰি তাইৰ সৌন্দৰ্যৰ জিলিকনিয়ে মোক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। মই এতিয়া ওচৰলৈ গৈ বহিছিলোঁ। এনেকৈ তাই এতিয়া হাতখন আগবঢ়াই মোক তাইৰ ফালে টানি লৈ গ'ল আৰু আমি দুয়ো বহু সময় ইজনে সিজনৰ মাজত হেৰাই গৈছিলোঁ। এনেকৈয়ে ৰাতিপুৱা 4 বজাত মোৰ টোপনি আহিছিল। ৰাতিপুৱা 8 বজাত সাৰ পাই হঠাৎ আগৰ নিশাৰ কথাবিলাক মনত পৰিয়েই মোৰ অস্বস্তি অনুভৱ হ'বলৈ ধৰিলে। মোৰ কাষলৈ চালোঁ আৰু তাই নাছিল তেতিয়া। বিচনাৰ পৰা উঠি মুখখন ধুই পানী খাই লাহে লাহে বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰলৈ চাওঁতে জুইৰ কোনো চিন চাপেই নাছিল। ছাই টুকুৰা এটাও নাছিল। ৰাতিৰ ঘটনাটোত মোৰ মনটো অলপ বিভ্ৰান্ত হৈ পৰিল। একো বুজিব পৰা নাছিলোঁ মই। ৰাধিকাৰ ঘৰলৈ গৈ তাইৰ লগত ৰাতিৰ ঘটনাৰ কথাটো পাতিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ সাহস নহ'ল। মোৰ মনটো চিন্তাৰে ভৰি পৰিছিল। তেনেতে এজন বুঢ়া মানুহ লাখুটি লৈ আহিছিল। তেওঁ মোৰ ওচৰলৈ আহি সুধিলে যে কিবা অসুবিধা হৈছে নেকি? মই তেওঁক ক'লোঁ, নাই হোৱা। কিন্তু কিয় সুধিলে আপুনি কথাষাৰ? তেওঁ ওচৰৰ পুৰণি ঘৰটোৰ ফালে আঙুলিয়াই ক'লে, ছাৰ, সেই ঘৰটো যে আপুনি দেখিছে, আগতে তাত এহাল দম্পতীয়ে বাস কৰিছিল। ৰাধিকা নামৰ এগৰাকী মহিলা আৰু তাইৰ স্বামী। তাইৰ স্বামী আছিল বৰ মদাহী। তাইক বহুত অশান্তি কৰিছিল। ৰাধিকা দেখিবলৈ বহুত ধুনীয়া আছিল যদিও সিহঁতৰ কোনো সন্তান নাছিল। তাইৰ স্বামীৰ তাইৰ প্ৰতি কোনো মৰমেই নাছিল। সেয়েহে তাই জীৱনটো অকলে কটাইছিল। মই আচৰিত হৈ তেওঁৰ ফালে চালোঁ। এনেকৈ কথাখিনি তেওঁ এতিয়া আগবঢ়াই লৈ গৈছিল। লগতে ক'লে যে এদিন তাইৰ স্বামীৰ মৃত্যু হৈছিল, যাৰ ফলত তাই অতি অকলশৰীয়া হৈ পৰিছিল। অৱশেষত তাই নিজেই নিজৰ প্ৰাণ কাঢ়ি ল'লে। এতিয়া বুজিলোঁ যে যোৱা নিশা যিটো ঘটিছিল তাৰ অৰ্থ বেলেগ আছিল। মই তাৰ পৰা আঁতৰি আহিলোঁ। মোৰ মনটো সন্দেহ আৰু ভয়ৰ জালেৰে এতিয়া ভৰি পৰিছিল। এনে অনুভৱ হৈছিল এইকেইদিন লগ পোৱা ৰাধিকাজনী সঁচাকৈয়ে আছিলনে? গোটেই ৰাতিটো মোৰ লগত থকা মানুহজন, সেই মহিলাগৰাকী গোটেই ৰাতি মোৰ লগত আছিলনে? সিহঁতৰ আত্মানে মোৰ লগত বেলেগ কোনোবা আছিল? এতিয়া সেইখন ঘৰত মই অকলে আছিলোঁ যদিও যোৱা নিশা কাৰ লগত আছিলোঁ, সেই ভয় আৰু কৌতূহল দুয়োটাই মোৰ মনত বাঢ়িবলৈ ধৰিলে। কিন্তু তেনে এটা অৱস্থাত মই বেছি পলম নকৰি লগে লগে ৰেডি হৈ বেংকলৈ গ'লোঁ। সেইদিনা সোনকালে ছুটী লৈ মই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এতিয়া মই ঘৰৰ পৰাই অহা যোৱা কৰোঁ বেংকলৈ। প্ৰিয় দৰ্শক, কিছুমান ঘটনা বিশ্বাস কৰিবলৈ নোৱাৰি, যদিও যাৰ লগত ঘটে তেওঁহে সেইটো অনুমান কৰিবলৈ পাৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।